এটি প্ৰদান কৰা হ'ব আৰু মোৰ বাবে এইটো মোৰ সৌভাগ্য। গুৰু দিৱস সঁচাকৈ এই বছৰটো সঁচাকৈ অন্তৰে বিচাৰিছিল, সেইকাৰণে বোধ কৰোঁ মই ভাগ্যৱান বুলি ভাবিছোঁ। আপোনালোকৰ উপস্থিতিত মই সঁচাকৈ এই বঁটা গ্ৰহণ কৰি মই অনুভৱ কৰিছোঁ এইটো মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব, আশীৰ্বাদ মোৰ কাৰণে। আৰু এই দীঘলীয়া যাত্ৰাত 21 বছৰ হয়তো নীৰৱে গুৰুদেৱো চাই আছিল, হয়তো এনেকুৱা এটা যোগসূত্ৰ। আৰু এই বঁটাটি সঁচাকৈ মই পৰিকল্পিত ৰূপে সেই মহান আত্মাক এই ধৰা তললৈকে পঠিয়াইছিল। 3টা কামৰ কাৰণে: পৰিত্ৰাণায় সাধুনাম, সমাজৰ সজ্জন ব্যক্তিসকলক পৰিত্ৰাণ কৰা, ৰক্ষা কৰা; দ্বিতীয়, বিনাশায় দুষ্কৃতম, সমাজৰ দুষ্কৃতিকাৰীসকলক বিনাশ কৰা; আৰু তৃতীয় হ'ল ধৰ্ম সংস্থাপনাৰ্থে, ধৰ্মক পুনৰ সংস্থাপন কৰা। আমি যদি চাওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেনেকুৱা এটা মহান আত্মা, তেখেতকো ভগৱানে পৰিকল্পিতভাৱে এই অসমলৈকে পঠিয়াইছে। কাৰণ যি সময়ত অসমৰ বিভিন্ন সময়ত আমাৰ সমাজৰ মাজত অনুশাসনহীনতা আহিছিলে, আমাৰ সমাজৰ মাজত স্বাভিমান নোহোৱা হৈ গৈছিলে, আমাৰ সমাজৰ মাজত কিছু কুপ্ৰথা আহি গৈছিলে, সেই সময়তে এনেকুৱা কিছুমান মহান আত্মাৰ আৱিৰ্ভাৱ হৈছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো তেনেকৈ আছে। কিন্তু যদি চাওঁ, মহাপুৰুষ শংকৰদেৱে অসমৰ বিভিন্ন ঠাইত সনাতন ভাগৱতী ধৰ্ম প্ৰচাৰ, বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগে লগে ধৰ্ম সংস্কৃতি ভাষা সুৰক্ষাৰ কাৰণে সমাজ সংস্কাৰ আৰু সমাজ সংগঠক হিচাপে বিভিন্ন ঠাইত কাম কৰিলে, কিন্তু সম্পূৰ্ণ অসমতে কভাৰ কৰিব পৰা নাছিলে। আৰু সেইকাৰণে বোধ হয় ভগৱানে পৰিকল্পিত ৰূপে গুৰুদেৱ কালীচৰণ ব্ৰহ্মক পঠিয়ালে, সেই আকৌ আধৰুৱা কাম পূৰ্তিৰ কাৰণে আমাৰ এই বড়ো সমাজৰ মাজত সেই গুৰুদেৱজনৰ আৱিৰ্ভাৱ হৈছিল। আৰু সেইকাৰণে গুৰুদেৱে কেৱল ব্ৰহ্ম ধৰ্মই প্ৰচাৰ কৰা নাছিলে, ধৰ্মটো এটা মাধ্যম হিচাপে লৈছিল। কিন্তু গোটেই বড়ো সমাজখনৰ শিক্ষা, সংস্কাৰ, স্বাস্থ্য, স্বাৱলম্বন, এই 4টা কাম হাতত লৈছিল। শিক্ষা, বায়ু শোধন কৰি দিয়ে, পৰিষ্কাৰ কৰি দিয়ে বায়ুমণ্ডল, আৰু বায়ুমণ্ডলত অক্সিজেনৰ গেছ বৃদ্ধি কৰে। আজি নৱপ্ৰজন্মক শিক্ষিত সমাজক আমি বুজাব লাগিব যে আমাৰ ব্ৰহ্ম ধৰ্ম যি গুৰুদেৱে সেই সময়ত আৰম্ভ কৰিছিলে, ই বিজ্ঞানসন্মত আছিলে। গুৰুদেৱে সমাজ সংগঠনৰ কাৰণে এটা ডাঙৰ কাম কৰিছিল। আপোনালোকে নিশ্চয় জানে, বোধহয় 1914 চনত হ'ব, যি সময়ত ব্ৰিটিছবিলাকে ভাৰতৰ বিভিন্ন ঠাইত যিবিলাক যুঁজাৰু প্ৰবৃত্তি জনগোষ্ঠী আছিলে, জনজাতি আছিলে, সেই যুঁজাৰু প্ৰবৃত্তি জনগোষ্ঠীবিলাকক সমাপ্ত কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে এটা সেই সময়ত পৰিকল্পনা কৰিছিলে। বহু ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা শক্তিশালী যিবিলাক যুঁজাৰু প্ৰবৃত্তি, যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিলে, তেনেকুৱা জনজাতিবিলাকক সমাপ্ত কৰাৰ কাৰণে ক্ৰিমিনেল ট্ৰাইবছ ঘোষণা কৰিছিলে বিভিন্ন ঠাইত। আৰু আমাৰ অসমতো বড়োসকলৰ মাজত সেই সময়ত কিছু চোৰ ডকাইত আছিল, কেৱল বড়ো জনজাতিৰ মাজতে নাছিলে, সকলোৰে মাজত আছিলে। কিন্তু ব্ৰিটিছবিলাকে পৰিকল্পনা কৰিছিলে ইয়াক আধাৰ কৰি যে বড়োবিলাকৰ মাজত চোৰ ডকাইতৰ সংখ্যা বেছি, গতিকে বড়ো জনজাতিটোক ক্ৰিমিনেল ট্ৰাইব ঘোষণা কৰিব লাগে। মানে বড়ো জনজাতিটো সমাপ্ত কৰাৰ কাৰণে ব্ৰিটিছে গভীৰ ষড়যন্ত্ৰ 1913-14 চনত কৰিছিলে। আৰু সেই সময়ত যদি গুৰুদেৱ যদি নাথাকিলেহেঁতেন, আমাক ক্ৰিমিনেল ট্ৰাইবছ কৰি আমাক সমাপ্ত কৰি দিলেহেঁতেন ব্ৰিটিছসকলে। আৰু সেই সময়ত আমাৰ জাতিটোক ৰক্ষা কৰিছিলে যে ক্ৰিমিনেল ট্ৰাইব ঘোষণা কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে এই গুৰুদেৱে, যাৰ পৰা আমি বাচি গ'লো। আৰু সেইকাৰণে আমাৰ সমাজত কিছু কুপ্ৰথা আছিলে, সেই কুপ্ৰথা, বলি মদ আদি কুপ্ৰথা আছিলে, ছোৱালীবিলাকক ধৰি লৈ যায়, এনেকুৱা কিছুমান সামাজিক কুপ্ৰথা আমাৰ সমাজ ব্যৱস্থাত সেই সময়ত আছিলে। আৰু ইয়াক ৰক্ষা কৰাৰ কাৰণে সেইকাৰণে আমাৰ অজিত বৰডাঙৰীয়াই ক'লে কিমান সংগঠন তেওঁ আৰম্ভ কৰিছিলে, ছাত্ৰ সংগঠনৰ পৰা বাকী কিমান ধাৰ্মিক সংগঠন তেওঁ আৰম্ভ কৰিছিলে। আৰু সেই সময়ত 1929 চনত বোধহয় ৰৌমাৰীত অধিৱেশন আছিলে, বড়ো তৃতীয় সন্মিলন নেকি, 1929। তাত বিভিন্ন প্ৰস্তাৱ লৈছিলে, বলি প্ৰথা বন্ধ কৰাৰ পৰা, মল নিবাৰণৰ পৰা, মহিলাবিলাকক সুৰক্ষাৰ পৰা বিভিন্ন প্ৰস্তাৱ তেখেতে লৈছিলে। আৰু এই
প্ৰস্তাৱবিলাক ক্ৰিয়ান্বয়ন কেনেকৈ কৰিব প্ৰস্তাৱটো লৈ ল'লে কিন্তু গাঁৱে ভূঞে কোনে লৈ যাব ইয়াক কোনে এই গাঁৱে ভূঞে লৈ যাব সমাজৰ মতে সেই জাগৰণটো আনিব তাৰ কাৰণে তেওঁ এটা স্বেচ্ছাসেৱক বাহিনীৰ আহ্বান জনাইছিল আৰু সেই তাতেই ৩,০০০ স্বেচ্ছাসেৱক বাহিনী ওলাইছিল কিন্তু স্বেচ্ছাসেৱক বাহিনী ওলোৱাৰ পিছত গুৰুদেৱে তিনিটা কথা কৈছিলে আজি যিবিলাক আমি সমাজ সংগঠন কৰি আছো বিভিন্ন সংগঠনৰ দায়িত্ব যিবিলাকে লৈ আছো আমি গুৰুদেৱৰ পৰা সেই তিনিটা কথা শিকা প্ৰয়োজন স্বেচ্ছাসেৱকটো হৈ গ'ল কিন্তু স্বেচ্ছাসেৱক কেনেকুৱা হ'ব লাগিব তাৰমানে সমাজৰ সংগঠন কৰা বিভিন্ন ধাৰ্মিক সাংস্কৃতিক সংগঠন কৰা সংগঠনৰ কৰ্মীসকল কেনেকুৱা হ'ব লাগিব তেওঁ তিনিটা কথা কৈছিলে প্ৰথম সংগঠনৰ কৰ্মীসকল অৰ্থাৎ তেওঁ স্বেচ্ছাসেৱকক কৈছিল যে আমি অহিংসা হ'ব লাগিব আমি হিংসাৰ আশ্ৰয় ল'ব নালাগিব প্ৰথম কাম অহিংস দ্বিতীয় কৈছিল যে ত্যাগী হ'ব লাগিব সংগঠনৰ কাৰণে সমাজৰ কাৰণে ধৰ্ম সংস্কৃতিৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিব লাগিব সমৰ্পণ কৰিব লাগিব বুলি ত্যাগৰ কথা কৈছিল আৰু তৃতীয় কথা কৈছিলে যে এই যি নাৰী জাতিসকল আছে এই নাৰী জাতি আমাৰ কাৰণে মা সমগ্ৰ নাৰী জাতি আমাৰ কাৰণে মা সেইকাৰণে সমগ্ৰ নাৰী জাতিক আমি মাৰ দৰে দেখিব লাগিব চাবলৈ তিনিটা সাংঘাতিক কথা কৈছিল